দেউতা হৰিচৰণ শইকীয়া, কমলাবাৰী পুৰণা কমলাবাৰী বুলি যিখন কোৱা হয় মাজুলী, সেই পুৰণা কমলাবাৰীতে তেখেতে ৮ বছৰ বয়সৰ পৰা ডাঙৰ হৈ সত্ৰীয়া নৃত্য শিকি বুজি বাহিৰত প্ৰচাৰৰ কাৰণে অহৰ্নিশে লাগি আছিলে। প্ৰায় ৮ বছৰ বয়সৰ পৰা যি শিক্ষা লাভ কৰিলে, সেই শিক্ষা বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেখেতে এই প্ৰচাৰৰ কাৰণে লাগি আছিলে। আৰু সদৌ শেষত আমাৰ ২০১১ চনত সংগীত নাটক একাডেমী বঁটা টেগৰ বঁটা পাবলৈ সক্ষম হৈছিলে। আৰু আজি এটা বৰ সৌভাগ্যৰ দিন আমাৰ বাবে, পদ্মশ্ৰী বঁটা তেওঁ সন্মান যাচিছে। আমি বৰ সুখ অনুভৱ কৰিছোঁ। সংগীত নাটক একাডেমীৰ অনুগ্ৰহত এইটো পদ্মশ্ৰী বুলি যিটো উপাধি আহিছে, সেইটো মই গ্ৰহণ কৰিছোঁ। আৰু সেইটো পাই মই নিজকে ধন্য বুলি ভাবিছোঁ। আৰু আপোনালোকক যে মই একেলগে দৰ্শন পোৱাৰ মোৰ এটা সুযোগ হৰিয়ে দিছে বুলি মই ভাবিছোঁ। আপোনালোক হৰিৰ সেৱক। আপোনালোক এইবিলাক আপোনালোকে বুটলি কেটলি আৰু নি সমাজত আপোনালোকে প্ৰতিষ্ঠা কৰিছে। আৰু আপোনালোকৰ জীৱন আমাতকৈ বহুত ধন্য বুলি ভাবিছোঁ। এতিয়া নতুন পৰিকল্পনা বুলিবলৈ মোৰ এটা চলিয়ে আছে। মোৰ এখন সত্ৰীয়া সংগীত বিদ্যালয় আছে।